চ' ভাইসকল চাই আহিলোঁ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্ট বুলি। মুভিটো ৰিবাৰ্ট আছিলে না ডেড এণ্ড আছিলে গমেই নাপালোঁ। বাকী কেনেকুৱা লাগিলে মুভিটো বলক ৰিভিউটো আৰম্ভ কৰোঁ। মুভিটোৰ বিষয়ে মানে কি ক'ম আৰু ষ্টৰি লাইন বুলিবলৈ একো নাই। আগৰ যিমান জুৰাছিকবোৰ চাইছে চব সেইটোৱে ষ্টাৰ্টিঙত এটা ক'ৰবাত কণ্টেইনমেণ্ট জ'ন থাকে, তাত সিহঁতি এক্সপেৰিমেণ্ট কৰোঁতে কিবা এটা ভুল চুল হৈ যায় আৰু তাৰপিছত সেইডোখৰ জেগাটোত মানুহবোৰ মৰি যায়। তাৰপৰা আকৌ আফটাৰ মেনি ইয়াৰ্ছ কোনোবা মানুহ আকৌ তাত যায় কিবা কামৰ কাৰণে। তো সেই ছেম ষ্টৰি লাইনে ইয়াত চিপকাই দিলে আৰু ভাবিলে জুলাই এনেকুৱা মানত মানে ৰিলিজ দি কিনে ছামাৰ ভেকেশ্যন থাকে, তো মানুহ আহিব আৰু পূৰা মানে পইচা কমাম। আজিকালি হলিউডো মানে আমাৰ বলিউড নিচিনাই মানে কিছুমান মুভিৰ মানে এনেই আৰু নতুনকৈ পাৰ্ট বনাই ভাবে আৰু মানুহ আহিব চাব পইচাটো কমাই লওঁ। কিন্তু আজিকালি সেনেকুৱা নহ'ব ভাই, আজিকালি কণ্টেণ্ট লাগিব, কণ্টেণ্ট। ঠিক আছে, মুভিটোৰ ৰান টাইম আছিল 2 hours 13 minutes, বাট সঁচা কথা কৈছোঁ বহুত বেয়া বৰ ভাল। আৰু মুভিটোত মেইন লিড লৈ লৈছে স্কাৰলেট জহানছন। ভাবিলে আৰু সেইটোৱে মই কৈছোঁ নহয়, মুভিটো মানে একচুৱেলি মানে সিহঁতি এনেকুৱা কাষ্ট লৈছে আৰু মানে যাতে মানুহ এট্ৰেক্ট হয় সিহঁতক চাবলৈ আহক। বাট ষ্টৰিটোত একো দম নাই আৰু লিটাৰেলি ক'ব গ'লে যিটো আপুনি ট্ৰেইলাৰত চাব মুভিটোত সেইটোৱে, এক্সট্ৰা একো ডাইনছৰ একো নাই, অনলি হাই গ্ৰাফিক্স। আধাটো অকল সেই পানীৰ শ্বেডতে যিবোৰ মানে কি ক'ম চব অকল ছাঁটোৱে আছে মানে, যিটো অকল হেভি চিটি আহে। বাকী মুভি যদি ডাইনছাৰটো মানে অকল সেই লাষ্টত এটা দুটা পাব, বাকী একো নাই। মানে সঁচা কথা ক'ব গ'লে সেই 90s যিটো ষ্টিভেন স্পিলবাৰ্গৰ যিটো জুৰাছিক পাৰ্ক বনাইছিলে সেইটো নিচিনা টক্কৰ দিব পৰা থাকে এই নতুন জেনেৰেশ্যনে নোৱাৰে। চ' বেছিকৈ নকওঁ, সময় নষ্ট কৰি লাভ নাই। এইটো মুভিটো আপোনালোকে মানে চোৱাই ভাল হ'ব। OTTত আহিলে চাব, চিধা কথা। মুভিটো একদম বহুত বেয়া লাগিলে, সঁচা কথা। মোৰ টাইম ৱেষ্ট হ'ল, পইচাও গ'ল পানীত। ঠিক আছে, চ' এই ৰিভিউটো ইয়াতে সামৰিলোঁ আৰু এই মোৰ ৰিভিউ আছিলে মুভিটোৰ প্ৰতি। বাকী চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু ৰিভিউটো মোৰ কেনেকুৱা লাগিলে যদি আপোনালোকে চাব গৈছিলে তেন্তে মোক কমেণ্টছত জনাব। বাকী থাকক ভালকৈ, লাভ ইউ, টেক কেয়াৰ, বাই বাই, জয় অসম।